নমস্কাৰ বন্ধুসকল, অৰুণোদয় লাভ নকৰা সকলৰ শেষ সুযোগ 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন। আগষ্ট মাহত যদি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বিচাৰে তেন্তে অৰুণোদয় পোৱা নোপোৱা সকলোৱে কৰিব লাগিব এইসমূহ কাম। বহুতো মহিলাই জুন জুলাই মাহৰ পৰাই লাভ কৰা নাই অৰুণোদয় আঁচনিৰ ধন, আৰু নতুনসকলে কেতিয়াৰ পৰা এই আঁচনিৰ সুবিধা লাভ কৰিব। লগতে জুলাই মাহ শেষ হ'বৰে হ'ল আৰু আগষ্ট মাহৰ অৰুণোদয় কিস্তি লাভ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব সকলোবোৰ মুখ্যমন্ত্ৰীয়ে জনাই দিছে। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু মুখ্যমন্ত্ৰীয়ে জুলাই মাহৰ আৰম্ভণিতেই কৈছিল যে অৰুণোদয় পোৱা নোপোৱা সকলোৱে উপস্থিত থাকিব লাগিব গাঁও সভাৰ মিটিঙত। যিহেতু বহুতো মহিলাই জুন মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, আৰু যিসকলে লাভ কৰি আছে তেওঁলোকেও নিজৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু একপি পাছপোৰ্ট চাইজৰ ফটো লৈ নিজৰ গাঁও পঞ্চায়তত জমা কৰিব লাগিব। আৰু সকলোবোৰ ডকুমেণ্টছ ভেৰিফাই কৰাৰ পাছত যোগ্য হোৱা প্ৰতিগৰাকী হিতাধিকাৰীয়ে 1250 টকাকৈ লাভ কৰিব। আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ লোকক এই আঁচনিত নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব। যিসকলে নতুনকৈ আবেদন কৰিছিল তেওঁলোকে 10 ছেপ্টেম্বৰৰ পৰাহে এই আঁচনিৰ সুবিধা লাভ কৰিব। আৰু অৰুণোদয় লাভ নকৰা পুৰণা হিতাধিকাৰীসকলে জুলাই মাহৰ ভিতৰতে নিজৰ গাঁও পঞ্চায়তত গৈ এইসমূহ নথি জমা দি আহিব। আপোনালোকৰ এই সকলোবোৰ ডকুমেণ্টছ নতুনকৈ ভেৰিফিকেশ্যন কৰা হ'ব। ইয়াৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কি কৈছিল এবাৰ চাওঁ আহকচোন।